Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিসকাস কৰিম APSC অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ যোনটো কম্বাইন্ড কমিটি মেইন এক্সামিনেশ্যন 2022 ইন্টাৰভিউ বা পাৰ্সোনালিটি টেষ্ট চলি আছে 16 নৱেম্বৰ পৰা 3 জানুৱাৰীলৈকে আছে তাৰে ইন্টাৰভিউ পাৰ্সোনালিটি টেষ্টৰ ট্ৰান্সক্ৰিপ্ট পাৰ্ট 13 টো আনিছো ক্যান্ডিডেট নাম্বাৰ 9 হ'ব তো ইয়াতে ক্যান্ডিডেট এজনে মোক মেইল কৰিছিলে মেইল কৰি পেলাই তেওঁ এইখিনি কোৱেশ্চনছ লিখিছে তো তেওঁ কি কোৱেশ্চন সোধা হৈছিলে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি আছো ট্ৰান্সক্ৰিপ্টত আগৰ ট্ৰান্সক্ৰিপ্টটা ভিউ কৰিবৰ কাৰণে এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত এটা প্লেলিষ্টৰ লিংক দিয়া আছে APSC CC Mains 2022 বুলি তাতে গপলা অন্য প্লেলিষ্টবিলাক অন্য ট্ৰান্সক্ৰিপ্টটা ভিউ কৰিব পাৰিব আৰু লগতে APSC আপকামিং চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰৰ জেনাৰেল নলেজ বা জেনাৰেল ষ্টাডিজৰ পেপাৰখনৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে সেই কোৰ্সটোৰ ডিটেইলছটো এই ভিডিঅ'ৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত দিয়া আছে আপোনালোকে তাতে WhatsApp নাম্বাৰ দিয়া আছে তাতে আপোনালোকে কল কৰি পেলাই জনাওক টোটেল গুটেই জেনাৰেল নলেজৰ পেপাৰখনৰ ফুল কোৰ্স এটা পাই যাব 399 रुपीसত WhatsApp নাম্বাৰ দিয়া আছে আপোনালোকে WhatsAppত মোক জনাওক তাতে পেমেন্টৰ লিংক দি দিম আৰু লগতে PDF ভাৰ্জনত আপোনালোকে 9000 কে বেছি মাল্টিপল চইচ কোৱেশ্চনছ পাই যাব লগতে যোনটো নাম্বাৰ দিছো এটো কল নকৰিব আপোনালোকে জাস্ট তাতে WhatsApp মেছেজ কৰক কলত এভেইলেবল নাথাকিব এই নাম্বাৰটো তো আহক ভিডিঅটো ষ্টাৰ্ট কৰো ফাৰ্স্ট কোৱেশ্চনটো তেওঁ সুধিছিলে why are you looking so relaxed ঠিক আছে তুমি হাঁহি আছা যে কিবা ভাল লাগি আছে নেকি নে এনেকৈ থাকা তুমি ভাল লাগিছে তোমাক দেখি আমাৰো এনেকৈ হাঁহি থাকিবা তো তেনেকৈ কৈছে তেওঁ ঠিক আছে তেওঁ এইবিলাক নিজে লিখা হয় নিজৰ হ্যান্ড ৰিটেন তেওঁ পঠিয়াইছে মোলে নামটো সুধিছে তাৰপিছত আৰ ইউ বিষ্ণুপ্ৰিয়া মণিপুৰী তেওঁ মানে ক্যান্ডিডেটজন মণিপুৰী আছিল তো হেতু কাৰণে সুধিছে তেওঁক তেনেকৈ বিকজ মাই সাৰনেম মেটচেছ উইথ দেম মানে মণিপুৰী বিষ্ণুপ্ৰিয়া মণিপুৰীৰ নিচিনা সাৰনেম আছিল তেওঁৰ তো হেতু কাৰণে মেটচ কৰিছে তো হেতু কাৰণে তেওঁক তেনেকৈ সুধিছিলে নামটো এনসাৰ আই এম কোচ ঠিক আছে কোচ হয় তো হেতু কাৰণে আই এম কোচ বুলি ক'লে তাৰপিছত ৰুল নাম্বাৰ সুধিছিলে নিজৰ ইন্ট্ৰোডাকচনটো দিব ক'লে নামটো এডুকেশনাল কোৱালিফিকেশন প্লেস অফ ৰেসিডেন্স কৰপা আহিছে কাৰেন্ট অকুপেশন হেখিনি বস্তু তেওঁ ক'লে বিজনেস ডিটেইলছটো ক'লে ইন্টাৰনেট কেফে what are the services I offer মানে তেওঁৰ কিবা বিজনেস কৰো বুলি ক'লে যেতিয়া ইন্ট্ৰোডাকচন দিব কৈছিল টেল মি সামথিং এবাউট ইয়োৰসেলফত ইন্টাৰনেট কেফে আছে বুলি ক'লে আৰু কি সাৰ্ভিস প্ৰভাইড কৰে তেতিয়া তেওঁক তেনেকৈ সুধিলে তাৰ পিছত নেক্সট কোৱেশ্চনটো উঠলে ইজ ডিজিটাইজেশন হেম্পাৰিং দি গভৰ্নেন্স ডিজিটাইজেশনে গভৰ্নেন্সক হেম্পাৰ কৰিছে নেকি তেতিয়া তেওঁ ক'লে যে নো ইট হেজ ইনক্ৰিজড ট্ৰান্সপাৰেন্সি পিপল ক্যান ডু देयर वर्क অফিস ফিজিক্যালি ঠিক আছে ডু देयर वर्क অফিস ফিজিক্যালি তো ইয়াতে ডিজিটাইজেশনে একচুয়ালি ট্ৰান্সপাৰেন্সি ইনক্ৰিজ কৰিছে বুলি তেওঁ ক'লে আৰু মানুহখিনিয়ে কামখিনি সোনকালে মানে ফিজিক্যালি কৰাতকে ডিজিটাইজেশনত বেছি সোনকালে কৰিব পাৰে বুলি ক'লে নেক্সট কোৱেশ্চনটো ডু ইউ থিংক মেনুৱেল ৱৰ্ক ওয়াজ বেটাৰ মেনুৱেল ৱৰ্ক বেটাৰ আছিল নেকি কৈছে তেওঁ ক'লে এনসাৰ দিলে ক্যান্ডিডেট গৰাকীয়ে নো মেনুৱেল ৱৰ্ক হেজ দি probability of nepotism nepotism probability থাকে বুলি ক'লে তাৰপিছত what is nepotism providing benefits based on their eligibility instead of persons নহয় actually nepotismৰ এনসাৰটো তেওঁ এটো দিয়া নাছিলে এও এখন ভুলকে ক'লে পিছত মোক আকৌ কাৰেক্ট কৰি পঠাইছিলে যে providing benefits based on their family background আৰু কিবা কিবি তেনেকুৱা টাইপৰকে কৈছিলে এনসাৰটো যে nepotism মানে ফ্যামিলিটো চাই পেলাই বা কোনবা যদি আগৰ মানুহ চিনাকি আছে হেতু চাই পেলাই বেনিফিট পোৱাটো ইনষ্টেড অফ তেওঁৰ এলিজিবিলিটি বেসিক্যালি স্কিম ৰিলেটেড টু ষ্টাৰ্টআপৰ স্কিম কিছুমান ক'ব ক'লে তেওঁ ক'লে স্বয়ং মুদ্ৰা যোজনা তাৰপিছত কোম্পানী ডিটেইলছটো ক'ব ক'লে য'ত তেওঁ বৰ্তমান কৰ্মৰত তেওঁ ক'লে আই এম ৱৰ্কিং এজ ডিষ্ট্ৰিবিউটৰ অফ মুম্বাই বেছড কোম্পানী আৰু MSMEৰ ফুল ফৰ্মটো সুধিলে কাৰণ তেওঁ MSMEত চাকৰি কৰিছিলে তো তেওঁ ক'লে মাইক্ৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ আৰু হোৱাট ইজ MSME সুধিলে asks exact data not able to answer to the point but they were sufficient ঠিক আছে এনেকৈ ক'লে they were sufficient বুলি ক'লে so they point but they were satisfied with my answer and asked data because the data has been updated ঠিক আছে MSME অলপ সুধিলে তেওঁ অকমান ষ্টেটিষ্টিক্যাল ডাটা সুধিলে তো তেওঁ বেসিক্যালি বহুত ক'ব নোৱাৰিলে কিন্তু তথাপিতো তেওঁলোক satisfied হল board members খিনি এনসাৰটো পাই পেলাই what is startup according to commerce industry it should be below 5 years of age annual turnover shall be below 25 crore candidate গৰাকী আনসাৰ এটো আছিল স্কিম ৰিলেটেড টু startup আৰু হল মুদ্ৰা যোজনা তেওঁ এনেকৈ ক'লে currently you are an independent person you have employees under you will you be able to work under the rules and regulations under the supervision of others তো এওক এটো খুদলে যে বৰ্তমান আপুনি ইন্ডিপেন্ডেন্ট পারসন হয় আপুনি বেলেগ মানুহক এমপ্লয় কৰে এমপ্লয়মেন্ট দিছে আৰু লগতে এতিয়া আপুনি যেতিয়া চাকৰি পাব সিভিল সাৰ্ভিসেছ তেতিয়া ৰুলছ আৰু ৰেগুলেশনৰ মাজত বা বেলেগৰ সুপাৰভিশনৰ আন্ডাৰত কাম কৰিব পাৰিবনে এও ক'লে yes
Although I am independent, but I work as a responsible person. I keep my shop closed only on Sunday. দেওবাৰে তেওঁৰ দোকানখন বন্ধ থাকে আৰু ইণ্ডিপেণ্ডেণ্ট পাৰ্চন হ'লেও তেওঁ ৰেছপনচিবল পাৰ্চন হিচাপে কাম কৰে মই নাথাকিলেও মোৰ এমপ্লয়ীক দি কাম কৰাই লওঁ প্ৰব্লেম হ'লে মই এনি ডেস্ক কানেক্ট কৰি লওঁ CCTV কেমেৰা লগোৱা আছে য'ত ভইচ অডিবল হয় হোৱাট ইজ এনি ডেস্ক এনচাৰ প্ৰপাৰলি ঠিক আছে এনি ডেস্কৰ কথাও তেওঁ ক'লে এনি ডেস্ক মানে কি CCTV কেমেৰা লগোৱা আছে তেওঁৰ এমপ্লয়ীখিনিও তেওঁক এচিষ্ট কৰে ভালকৈ সেইখিনি ক'লে আৰু why infrastructure projects are getting delayed in Assam after doing partial work তো তেওঁ ক'লে because of lack of accountability contractors do not works properly ঠিক আছে accountability নথকাৰ কাৰণে কন্ট্ৰেক্টৰ্ছবিলাকে ৱৰ্কবিলাক প্ৰপাৰলি নকৰে সেইটো কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টবিলাক অসমত ডিলে হয় সেইটোকে সুধিলে গ্ৰিভেন্স ৰেড্ৰেচেল মেকানিজম থাকিব লাগে নেকি তেওঁ সুধিলে এনচাৰ ক'লে এতিয়াও আছে যেনে আমি বৰ্তমান ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তাত গৈ কমপ্লেইন কৰিব পাৰোঁ তেওঁ এইটো ক'লে তাৰ পাছতো কিয় টাইমত কমপ্লিট নহয় কামবোৰ তো ক'লে কন্ট্ৰেক্টৰ্ছ ড্ৰাইভাৰ দি মানি অফ দি প্ৰজেক্ট আৰু কন্ট্ৰেক্টৰবিলাকে যোনটো প্ৰজেক্টত যোনখিনি পইচা সেইখিনি ডাইভাৰ্ট কৰে বা পইচা অকণমান মাৰে ইয়াতে অকণমান কাৰাপশ্যনৰ কথা আহে তেওঁ ক'লে আৰু মেজাৰ্ছ টু ইম্প্ৰুভ কি মেজাৰ্ছ ল'ব পাৰে ইম্প্ৰুভ কৰিব পাৰে এওঁ ক'লে এডুকেট একাউণ্টেবিলিটি থাকিব লাগে প্ৰপাৰ মনিটৰ হৈ থাকিব লাগে ডেফিচিট এক্সপেণ্ডিচাৰ মানে ৱেন দি এক্সপেণ্ডিচাৰ ক্ৰছেছ দি টোটেল আৰ্নিং ঠিক আছে যেতিয়া এক্সপেণ্ডিচাৰটো আৰ্নিংছতকৈ বেছি হৈ যায় তেতিয়া ডেফিচিট এক্সপেণ্ডিচাৰ বুলি কয় হাউ গভৰ্ণমেণ্ট ফুলফিল দিয়াৰ ডেফিচিট আৰু এওঁ এনচাৰ দিলে কেণ্ডিডেটগৰাকীয়ে বাই টেকিং লোন ফ্ৰম RBI ফৰেন কাণ্ট্ৰিজ from the people is taking loan bad তেওঁ ক'লে no if it is paid on as capital expenditure যদি লোন লোৱাটো বেয়া নেকি সুধিলে তেতিয়া তেওঁ ক'লে যে নহয় যদি কেপিটেল এক্সপেণ্ডিচাৰ লাইক ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছে হওক বা তেনেকুৱা ধৰণৰ কিবা যদি পাব্লিকৰ বেনিফিটৰ কাৰণে কিবা যদি ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছে বা যোনটো ইনফ্ৰাষ্ট্ৰাকচাৰে ভৱিষ্যতলৈ আই মিন কেপিটেল যোনবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰে ভৱিষ্যতলৈ পইচা ইনকাম কৰাত সহায় কৰে কেপিটেল এক্সপেণ্ডিচাৰ হয় তেতিয়াহ'লে তেওঁ সেইটোত লোন লৈ পেলাই বনোৱাটোত একো প্ৰব্লেম নাই বুলি ক'লে বেয়া নহয় বুলি ক'লে ওমেন ৰিলেটেড স্কিম অৰুণোদয় অৰুন্ধতী ঠিক আছে তো এইখিনি বস্তু ক'লে তেওঁ ইজ প্ৰভাইডিং ৱেলফেয়াৰ স্কিম বেড হাউ ইট এফেক্টছ দি চিটিজেনছ বিহেভিয়াৰ তেওঁ ক'লে জেনেৰেলি ৱেলফেয়াৰ স্কিমছ আৰ কনচিডাৰ্ড এজ ফ্ৰিভিজ এক্সাম্পল দিল্লী গভৰ্ণমেণ্ট এনাউন্স 200 ইউনিটছ অফ ফ্ৰী ইলেক্ট্ৰিচিটি তো সেইখিনি কথা ক'লে তাৰপিছত কৈছে কিছুমান স্কিমৰ কাৰণে মানুহৰ হেবিট বেয়া হয় যেনে আমাৰ ঘৰত কিছুমান মানুহ আছে দুবেলা দুমুঠি খাব পালে আৰু বেলেগ মাথা নেমাৰে ভাবে যে গভৰ্ণমেণ্টে দিবই যেতিয়া আমিনো কিয় আৰু কাম কৰিব লাগে ঠিক আছে তো তেওঁ সেইখিনি কথা ক'লে ফ্ৰীভিজৰ এফেক্ট কৰে নেকি ৱেলফেয়াৰ স্কিমবিলাকে বেছিকৈ ইয়াৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিব লাগে এনচাৰ স্কিমৰ এগেইনষ্টত কিছুমান কাম কৰাই ল'ব লাগে যাতে মানুহৰ ফিল নহয় যে স্কিমবোৰ ফ্ৰী পাইছে যেনে গছপুলি ৰুব দিয়া ল'ৰা ছোৱালীক গভৰ্ণমেণ্ট স্কুলত পঢ়োৱা তো তেওঁ এইখিনি কথা কৈছিলে হোৱাট ইজ মেনেজমেণ্ট তেওঁ ক'লে মেনেজমেণ্ট ইজ দি প্ৰচেছ অফ প্লেনিং কোঅৰ্ডিনেটিং কণ্ট্ৰলিং এণ্ড মনিটৰিং দি ৱৰ্কছ এণ্ড ৰিচোৰ্চেছ 4 P's অফ মাৰ্কেটিঙৰ কথা সুধিলে মাৰ্কেটিং মেনেজমেণ্ট প্ৰডাক্ট প্ৰাইচ প্ৰমোশ্যন প্লেচ আৰু হোৱাই ইউ হেভ নট কমপ্লিটেড MBA তেওঁ সুধিলে যে আপুনি MBA কিয় কমপ্লিট নকৰিলে ফাইনেন্সিয়েল প্ৰব্লেমৰ কথা ক'লে কেণ্ডিডেটগৰাকীয়ে প্ৰব্লেম অফ এগ্ৰিকালচাৰ এণ্ড মেজাৰ্ছ তো ইয়াতে ক'লে আউটডেটেড টেকন'লজি এক্সাম্পল গৰু দি মৰণা মাৰা ইণ্ট্ৰডাকশ্যন অফ মডাৰ্ণ মেচিনেৰী ঠিক আছে তো এইখিনি বস্তু তেওঁ ক'লে আৰু লেক অফ ফাইনেন্সিয়েল এছেছ গভৰ্ণমেণ্টটো লোন দিয়েই আছে মানুহবোৰেহে লোন লৈ ৰিটাৰ্ণ নকৰে ঠিক আছে তো বেচিকলি সেইটো কথা ক'লে মানে তেওঁক কেণ্ডিডেটজনে সুধে লেক অফ ফাইনেন্সিয়েল এছেছৰ এটা কথা কৈছিলে প্ৰব্লেম হয় এগ্ৰিকালচাৰ মেজাৰ্ছত তেতিয়া ক'লে যে বৰ্ড মেম্বাৰে গভৰ্ণমেণ্টেতো লোন দি আছে মানুহবোৰে লোন লৈ ৰিটাৰ্ণ নকৰে তেতিয়া তেওঁ ক'লে হয় মেম লোন দিয়াৰ আগতে মানুহজনৰ বেকগ্ৰাউণ্ড ডিটেইলছ ল'ব লাগে লোকেল অথৰিটিৰ পৰা কাৰাপশ্যন হয় বেংক এজেণ্টবোৰে ফিল্ড ভিজিট নকৰাকৈ লোন চেংচন কৰি দিয়ে তাৰ বিনিময়ত কিবা এটা এমাউণ্ট চাৰ্জ কৰে ঠিক আছে তো বেচিকলি তেওঁ এইটোৱে কৈছিল বৰ্তমান কি চলি আছে কিছুমান মানুহ আছে ফাৰ্ম লোন মানে চৰকাৰে ৱেভাৰ দিবই ভাবে যে এইটো গভৰ্ণমেণ্ট ফ্ৰী পইচা দিছে খৰচ কৰিবলৈ তো তেনেকৈ ভাবে এৱাৰ্ড গিভেন বাই গভৰ্ণমেণ্ট আছাম তো আছাম ভৈভৱ আক্স মোৰ ডিটেইলছ আই কেন অনলি চে ডেট যে 5 লাখ এমাউণ্ট এটা দিয়ে বাকী মনত পৰা নাই তেনেকৈ ক'লে এনচাৰ আছাম সৌৰভ তো সেইখিনি কথা ক'লে হাউ ইয়ৰ গ্ৰেজুৱেশ্যন উইল হেল্প ইন চিভিল ছাৰ্ভিচ তো ইয়াতে ক'লে মই মেনেজমেণ্ট পঢ়িছোঁ য'ত আমি লিডাৰশ্বিপ কোৱালিটি পাওঁ ডিচিশ্যন আৰবোৰ 360% ভাবি ল'ব পৰাত হেল্প কৰে এটলিষ্ট দে ছেড অল দি বেষ্ট ইউ মে গ' নাও তো তেনেকৈ ক'লে কেণ্ডিডেটজনক বেকগ্ৰাউণ্ডটো হ'ল বেচেলৰ বিজনেছ এডমিনিষ্ট্ৰেশ্যন BBA কৰিছিলে মাৰ্কেটিং মেনেজমেণ্টত তো ইমানে আছিলে তো
বেচিক্যালি এইখিনি কথাখিনি তো যোনখিনি তেওঁ ক'লে আৰু বাকী এইটোৱে ট্ৰেন্সক্ৰিপ্ট আছিলে বাকী আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ বাকী আপোনালোকে চাই লওক আছাম APSC CC মেইনছ 2022 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে তাতে বাকী ট্ৰেন্সক্ৰিপ্টবিলাকো আপোনালোকে পাই যাব আৰু লগতে APSC CDPৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে আপোনালোকে সেইটো কোৰ্চো ল'ব পাৰে 399 ৰুপিছত কণ্টেক্ট নাম্বাৰ আৰু মেইল আইডিও দি আছে তাতে কণ্টেক্ট কৰি পেলাই মোক জনাওক যে CDPৰ জেনেৰেল নলেজৰ কোৰ্চটো লাগে বুলি মই আপোনালোকক হোৱাটছএপতে গোটেই ডিটেইলছখিনি দি দিম আপোনালোকে পে'মেণ্ট কৰি পেলাই PDF ভাৰ্জনত গোটেইখিনি পাই যাব আৰু তাতে যোনটো ফোন নাম্বাৰ দি আছে সেইটোত অকল হোৱাটছএপ এভেইলেবল আছে আপোনালোকে অনুগ্ৰহ কৰি কল নকৰিব বাকী ইমান আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম